নগাঁৱৰ ননৈ বাৰেগয়া মন্দিৰত কাচিয়লী নৃত্য বিদ্যালয় আৰু বৃন্দাবন মঞ্চই আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটোত কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীৰ দুখনকৈ ভাওনা কৰাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আঁত ধৰা হয়। অনুষ্ঠানটো উদ্বোধন কৰে বৰহমপুৰৰ সন্মানীয় বিধায়ক জিতু গোস্বামীয়ে। এই অনুষ্ঠানটোৰ দ্বাৰা সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিছে। নগৰ সাংবাদিক ধীৰাজ বৰাৰ এক প্ৰতিবেদন। ভাওনা গায়ন বায়ন আমাৰ অসমীয়া সংস্কৃতিত এটা পুৰণা পৰম্পৰা আৰু এই সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব। ভৱিষ্যত প্ৰজন্মৰ মাজত আজি যি কৰ্মশালা আৰম্ভ কৰিছে ইয়াত খুব ভাল পাইছোঁ মই। এই কৰ্মশালাৰে আমাৰ যুৱ প্ৰজন্মক তেওঁলোকে সদায় আমাৰ এই ভাওনা আমাৰ জাতীয় জীৱনৰ এই ডাঙৰ এটা সাংস্কৃতিক পৰম্পৰা এই পৰম্পৰাক জীয়াই ৰাখিব বুলি মই ভাবিছোঁ। মই তেখেতসকলক আশীৰ্বাদ দিছোঁ, তেখেতসকলক ভৱিষ্যতৰ কাৰণে অভিনন্দন। আজি আমাৰ এইটো অনুষ্ঠানৰ সামৰণি অনুষ্ঠান 21 দিনীয়া 5 জুলাইৰ পৰা চলিছে, আজি শেষ হৈছে। আৰু শেষৰ দিনাখন আমাৰ দুখন অংকীয়া নাটকেৰে সামৰণি কৰিব। বিশেষকৈ গুৰুত্বপূৰ্ণ আমাৰ ননৈত প্ৰথমবাৰৰ কাৰণে আমাৰ শিশুসকলক আৰু চেমনীয়াসকলক লৈ এই সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচীটো কৰাৰ মানসেৰে আমি উত্তৰ কমলাবাৰী সত্ৰৰ পৰা আনি এই কাৰ্যসূচী উপনীত হৈছোঁহি। আমি বিশেষকৈ অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিকভাৱে উদগনি দি বৰ্তমান সমাজখনৰ ব্যৱস্থাৰ পৰা এটা সুস্থিৰ বাতাবৰণৰ মাজলৈ নিয়াৰ মানসেৰে এই কামখিনি কৰা হৈছে। আচলতে 20 দিনীয়া প্ৰচেষ্টা, আমাৰ 19 দিন ইয়াতে আমি একেৰাহে দিনে ৰাতি থকাৰ নিচিনা আমি ৰাতিহে ভাগত ঘৰলৈ যোৱা হয় আৰু আচলতে খুব উৎসাহিত হোৱাৰ বাবে আমি কামটো কৰিছোঁ। যিহেতু আমাৰ নতুন প্ৰজন্মখিনিয়ে সত্ৰীয়া কলা সংস্কৃতিটো হেৰাই গৈছে, সেইকাৰণে আমি ইয়াতে সত্ৰীয়াৰ ওপৰতে আমি ভাওনাৰ বা যি মাটি আখৰাৰ ভাওনা সেয়াও আমাৰ ইয়াত প্ৰদৰ্শন হ'ব। দুখনকৈ ভাওনা, এখন অংকীয়া ভাওনা আৰু এখন মাতৃভাষাৰ শৈলীত হ'ব। আৰু যথেষ্ট মই সুখী, কাৰণ যিহেতু ময়ো এইটো লগতে জড়িত হৈ আছোঁ। জড়িত হোৱাৰ পিছত যেতিয়া আমাৰ মাজুলীৰ পৰা যিহেতু আমাৰ দুগৰাকী প্ৰশিক্ষক আনিলোঁ, দুগৰাকী প্ৰশিক্ষকৰ দ্বাৰা যেতিয়া আমি ইয়াত প্ৰশিক্ষক দিলোঁ, দিয়াৰ পিছত আমাৰ ইমানেই ভাল লাগিছে যে মই সঁচাকৈ খুব সুখী আৰু সকলোকে ধন্যবাদ জ্ঞাপন জনাইছোঁ যে আমাক ইমান সহায় আৰু সহযোগিতা জনাইছে।